Welcome back to our channel Gyan Kalyan. মই অনন্যা সেতিয়া আৰু এতিয়ালৈকে আমি ডিসকাস কৰিলো ক্লাস 10 ৰ chapter 6 লাইফ প্ৰসেসেস ইয়াৰ ভিতৰত নিউট্ৰিশন আৰু ৰেসপিৰেশনৰ কথা সো আজি আমি ডিসকাস কৰিম আমাৰ থাৰ্ড টপিক ট্ৰান্সপোৰ্টেশন ইন হিউম্যান বিইং সো লেটস স্টার্ট ট্ৰান্সপোৰ্টেশন ইন হিউম্যান বিইং মানে এটা মানুহৰ গাত ডিফাৰেন্ট টাইপস অফ মেটেৰিয়েলস এটা বডি পাৰ্টৰ পৰা আন এটা বডি পাৰ্টলৈ কেনেকৈ ট্ৰান্সপোৰ্ট হয় এটা এই মেটেৰিয়েলছবোৰ হ'ব পাৰে ফুড হ'ব পাৰে বা অক্সিজেন হ'ব পাৰে যিখিনি আমাৰ টিস্যুবোৰক ৰেসপিৰেশনৰ কাৰণে লাগে দেন ৰেসপিৰেশনত প্ৰডিউস হোৱা কাৰ্বন ডাই অক্সাইডখিনি বা ওয়েষ্ট মেটেৰিয়েলছ এইবোৰ কেনেকৈ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টলৈ ট্ৰান্সপোৰ্ট হয় এটা অৰ্গেনিজমৰ গাত মেটেৰিয়েলছ ট্ৰান্সপোৰ্ট হ'বলৈ ডিফিউজন হয় যদিও কিন্তু এটা লাৰ্জ এনিমেলৰ ক্ষেত্ৰত কিন্তু অকল ডিফিউজনে সাফিচিয়েন্ট নহয় কাৰণ ভাবা অকল ডিফিউজন হৈ পিনে এটা মেটেৰিয়েল আমাৰ হেডৰ পৰা একদম ভৰিবিলাকে পাবলৈ কিমান টাইম লাগিব যেহেতু ডিফিউজন এটা বহুত স্লো প্ৰসেস হয় আৰু এই কাৰণে আমাৰ বডিত এটা ওয়েল ডেভেলপ ট্ৰান্সপোৰ্ট সিস্টেম বা আমি যাক কওঁ সাৰ্কুলেটৰী সিস্টেম থাকে যিয়ে ব্লাড ইউজ কৰে ব্লাড হৈছে এটা সাৰ্কুলেটৰী ফ্লুইড মানে এই ব্লাডতে সকলোবোৰ মেটেৰিয়েলছ ডিজলভ হ'ব দেন ট্ৰান্সপোৰ্ট হ'ব এই সাৰ্কুলেটৰী সিস্টেমত থাকে ফাৰ্স্ট এটা সাৰ্কুলেটৰী ফ্লুইড যেটো হৈছে ব্লাড আৰু সেকেন্ড এই ব্লাডখিনি পুশ কৰিবলে মানে এৰাউণ্ড দ্য বডি ব্লাডখিনি পুশ কৰি উলিয়াই দিবলে এটা কন্ট্ৰেক্টাইল পাম্পিং অৰ্গান থাকে যেটো হৈছে আমাৰ বডিত হাৰ্ট মানে হাৰ্টে ব্লাডখিনি পাম্প কৰি উলিয়াই দিয়ে থাৰ্ড হৈছে নেটৱৰ্ক অফ টিউবছ থ্ৰু হুইচ ফ্লুইড ক্যান সাৰ্কুলেট এণ্ড ৰিচ অল দ্য টিস্যুজ এতিয়া এই ব্লাডখিনি গোটে বডিত সাৰ্কুলেট কৰিবলৈ কিছুমান টিউবছ থাকে যাতে সেই টিউবছবোৰ গোটে টিস্যুবোৰত গৈ পিনে সোমাব পাৰে যাতে হিয়তি অক্সিজেন সাপ্লাই দিব পাৰে বা কাৰ্বন ডাই অক্সাইড আনিব পাৰে বা ওয়েষ্ট মেটেৰিয়েলছ আনিব পাৰে তাৰ কাৰণে কিছুমান টিউবছ থাকে আৰু এই টিউবছবোৰ হৈছে আৰ্টাৰিজ কেপিলাৰিজ আৰু ভেইনছ 4 নম্বৰ হৈছে এ সিস্টেম ইন প্লেস টু এনশ্যোৰ দ্যাট দিস নেটৱৰ্ক ক্যান বি ৰিপেয়াৰ্ড ইফ ড্যামেজড এটা ধৰি লৈছো আমাৰ হাতখন কাট খালে আৰু হাতখন কাটিলে তেজ ওলাব এতিয়া সেই তেজখিনিটো ৰব লাগিব কাৰণ তেজখিনিটো গুটেখিনি ওলাইটো শেষ হৈ যাব নোৱাৰিব সো এই নেটৱৰ্ক মানে এই আৰ্টাৰিজ মানে যিখিনি আৰ্টাৰিজ বা ভেইনছ কাট খালে সেই নেটৱৰ্কখিনি যাতে ৰিপেয়াৰ হ'ব পাৰে তাৰ কাৰণে এটা সিস্টেম থাকে আমাৰ গাত যাক আমি কওঁ ক্লটিং বুলি সেইটো কথা আমি নেক্সট পিছতকে পাম বাৰু সো আমি এই চাৰিটা বস্তুৱে চাম ফাৰ্স্ট চাম আমি ব্লাড কি আৰু সেকেন্ড চাম এই কন্ট্ৰেক্টাইল পাম্পিং অৰ্গানটোৰ কথা মানে হাৰ্টৰ কথা থাৰ্ড চাম এই টিউবছবোৰৰ কথা মানে আৰ্টাৰিজ কেপিলাৰিজ ভেইনছ তাৰ ষ্ট্ৰাকচাৰবোৰ চাম আৰু ফৰ্থ চাম এই সিস্টেমটোৰ কথা মানে ক্লটিং কেনেকৈ হয় সো ফাৰ্স্ট ব্লাড নাও হোৱাট ইজ ব্লাড হৈছে সাৰ্কুলেটৰী ফ্লুইড আমি গম পালোৱে এই সাৰ্কুলেটৰী সিস্টেমত থাকে যিয়ে মেটেৰিয়েলছবোৰ ট্ৰান্সপোৰ্ট কৰে এণ্ড ইট ইজ এ কানেক্টিভ টিস্যু which is composed of first blood plasma or we can simply say plasma aru blood cells or the formed elements and blood is slightly alkaline aru jar pH hoise 7.3 to 7.4 bitorat aru ejon average male ot blood thake mane blood volume hoise 5 to 6 liter aru female ot hoise 4 to 5 liter ব্লাডত প্লাজমা থাকে 55% আৰু ব্লাড সেলস থাকে 45% মানে প্লাজমা বেছি থাকে আৰু প্লাজমা হৈছে এ পেল স্ট্ৰ কালাৰ্ড লিকুইড হুইচ কনসিষ্ট অফ 90 to 92% water আৰু 8 to 10% সলিউটছ এই সলিউটছখিনি হৈছে প্ৰটিনছ বা মিনাৰেল আয়নছ মানে প্লাজমা মেইনলি ওয়াটাৰ আৰু এই ওয়াটাৰী ফ্লুইডখিনিতে এই ব্লাড সেলছবোৰ ডিস্ট্ৰিবিউট হৈ থাকে blood cells different types are which are formed in bone marrow মানে আমাৰ body bone marrow এই blood cells বোৰ form হয় blood cells mainly 3 types are the first one is erythrocytes or RBC মানে হৈছে red blood cell মানে ইহঁতি red colored second one is leukocytes or WBC মানে white blood cell মানে ইহঁতি white colored বা colorless and the third one is platelets এটা এই এৰিথ্ৰোসাইটছ বা আৰবিসি ইহঁতৰ সাইটোসলত হিমোগ্লোবিন থাকে হিমোগ্লোবিন হৈছে এটা ৰেড কালাৰ্ড পিগমেন্ট অৰ ৰেসপিৰেটৰী পিগমেন্ট যিয়ে ট্ৰান্সপোৰ্ট কৰে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড আৰু এই ৰেড কালাৰ্ড পিগমেন্ট থকাৰ কাৰণে এই সেলখিনিও ৰেড কালাৰ্ড যাৰ নামটো হে কাৰণে দিয়া হৈছে ৰেড ব্লাড সেল আৰু ৰেড ব্লাড সেলছ বা এৰিথ্ৰোসাইটছ থকাৰ কাৰণে আমাৰ ব্লাডখিনিও ৰেড কালাৰ্ড এতিয়া এই আৰবিসিৰ ষ্ট্ৰাকচাৰ হৈছে দে আৰ বাইকনকেভ মানে আমি যদি এটা আৰবিসি সেল
মাজতে ডিভাইড কৰি চাওঁ তেন্তে দেখিম যে ইহঁতৰ ওপৰৰ ফালৰ পৰাও ইহঁতি কনকেভ তলৰ পৰাও কনকেভ সেইকাৰণে বাই কনকেভ আৰু ইহঁতৰ এটা পিকুলিয়াৰিটি হৈছে যে এইখিনি চেলত নিউক্লিয়াছ নাথাকে আৰু কোনো মেমব্ৰেইন বাউণ্ড অৰ্গেনিলছো নাথাকে এটা কুৱেশ্যন আহিব পাৰে যে কোনখিনি ইউকেৰিটিক চেলত নিউক্লিয়াছ নাথাকে চ' তেতিয়া আনচাৰ হ'ব যে এৰিথ্ৰ'চাইটছৰ RBC আৰু ছেকেণ্ড প্লেটিলেটছ মানে RBC আৰু প্লেটিলেটছত নিউক্লিয়াছ নাথাকে এতিয়া ছেকেণ্ড লিউকোচাইটছৰ WBC মানে হোৱাইট ব্লাড চেল এইখিনি হোৱাইট এইকাৰণে কাৰণ এইখিনি চেলত হিমোগ্ল'বিন নাথাকে আৰু আনলাইক RBC লিউকোচাইটছত কিন্তু নিউক্লিয়াছ থাকে এতিয়া এই লিউকোচাইটছৰ ফাংচন হৈছে ডিফেন্স মেকানিজিমত মানে যদি কিবা মাইক্ৰবিয়েল ইনফেকশ্যন হয় আমাৰ গাত তেন্তে ইহঁতি ডিফেন্সৰ কাম কৰে দেন লিউকোচাইটছো দুটা টাইপত ডিভাইড কৰিব পাৰি দ্য ফাৰ্ষ্ট ওৱান ইজ গ্ৰেনুলোচাইটছ এই কাৰণে কাৰণ এইখিনি চেলত কিছুমান কেমিকেল ফিল্ড চাইটোপ্লাজমিক গ্ৰেনুলছ থাকে মানে এই গ্ৰেনুলোচাইটছৰ চেলৰ চাইটোপ্লাজমত কিছুমান গ্ৰেনুলছ থাকে সেইকাৰণে গ্ৰেনুলোচাইটছ ইফালে এই গ্ৰেনুলোচাইটছ মানে এইখিনি চেলত কোনো চাইটোপ্লাজমিক গ্ৰেনুলছ নাথাকে দেন ফাৰ্ডাৰ গ্ৰেনুলোচাইটছ হৈছে 3 টাইপছৰ ইঅ'চিনোফিল বেছ'ফিল আৰু নিউট্ৰ'ফিল আৰু এই গ্ৰেনুলোচাইটছ হৈছে মনোচাইটছ আৰু লিম্ফোচাইটছ দেন লিম্ফোচাইটছৰ 2 টাইপছৰ চেল আছে তাত বি লিম্ফোচাইটছ এণ্ড টি লিম্ফোচাইটছ আৰু এই গোটেইখিনি চেলৰ মানে এই গোটেইখিনি লিউকোচাইটছৰ কাম হৈছে ডিফেন্স মেকানিজিমত দেন থাৰ্ড হৈছে প্লেটিলেটছ আমি গম পালোঁ এইখিনি চেলত কোনো নিউক্লিয়াছ নাথাকে আৰু ইয়াৰ ফাংচন হৈছে দে এনেবল ক্লটিং মানে আমাৰ যদি কেতিয়াবা ছালখন কাট খায় আৰু তেজ ওলায় তেন্তে সেই তেজ বন্ধ কৰি ক্লটিঙত হেল্প কৰে এই প্লেটিলেটছবোৰে চ' আমি ফাৰ্ষ্ট এই চাৰ্কুলেটৰী ফ্লুইড ব্লাডৰ কথা চালোঁ এতিয়া নেক্সট আমি চাম কণ্ট্ৰেক্টাইল পাম্পিং অৰ্গেন মানে হাৰ্টৰ কথা আৰু হাৰ্টে কেনেকৈ এই চাৰ্কুলেটৰী ফ্লুইড মানে ব্লাডখিনি পাম্প কৰে হাৰ্টৰ কথা ডিছকাছ কৰিবলৈ মই দুটা ডায়েগ্ৰাম বা ফিগাৰ লৈছোঁ যাতে আমি চাৰ্কুলেটৰী ৰোডবোৰ আৰু ইয়াৰ ফাংচনবোৰ ভালকৈ চাব পাৰোঁ হাৰ্ট ইজ ছিটুৱেটেড বিটুইন দ্য 2 লাংছ মানে আমাৰ দুটা লাংছৰ মাজত এই হাৰ্টটো থাকে আমি যেতিয়া লাংছৰ কথা পঢ়িছিলোঁ তেতিয়া তাত দেখিছিলোঁ যে আমাৰ লেফ্ট লাঙৰ তলফালে এটা নচ থাকে মানে অকণমান ভিতৰলৈ সোমোৱা থাকে আমাৰ লেফ্ট লাংটো আৰু সেই সোমোৱাডোখৰতে আমাৰ হাৰ্টটো ফিট হৈ থাকে আমাৰ হাৰ্টৰ চাইজ হৈছে আমাৰ হাতৰ মুঠিটোৰ সমান মানে আমি হাতখন যদি মুঠি মাৰোঁ যিমান ডাঙৰ হ'ব আমাৰ হাৰ্টটো এপ্ৰক্সিমেটলি সিমান ডাঙৰ আৰু হাৰ্টত 4টা চেম্বাৰ থাকে চেম্বাৰ এই কাৰণেই কাৰণ হাৰ্টৰ কাম হৈছে ব্লাড পাম্প কৰা আৰু ব্লাডে অক্সিজেনো ট্ৰেন্সপৰ্ট কৰিব লাগে আৰু কাৰ্বন ডাই অক্সাইডো ট্ৰেন্সপৰ্ট কৰিব লাগে আৰু এই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনখিনি কেতিয়াও মিক্স হ'ব নোৱাৰিব আৰু সেইকাৰণে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন ছেপাৰেট কৰিবৰ কাৰণে মানে অক্সিজেনেটেড ব্লাডখিনিক ডিঅক্সিজেনেটেড ব্লাডৰ পৰা ছেপাৰেট কৰিবৰ কাৰণে আমাৰ হাৰ্টত ডিফাৰেণ্ট চেম্বাৰ্ছ থাকে 4টা চেম্বাৰ থাকে এইটো এটা আৰু তলত 2টা চ' কাৰ্বন ডাই অক্সাইড ৰিচ ব্লাডখিনি লাংছলৈ যাব লাগিব টু গেট ৰিড অফ অক্সিজেন আৰু দেন অক্সিজেনেটেড ব্লাডখিনি লাংছৰ পৰা আকৌ হাৰ্টলৈ আহিব লাগিব আকৌ দেন সেই হাৰ্টৰ পৰা গোটেই বডিলৈ এই ব্লাডখিনি পাম্প হ'ব লাগে চ' বেচিকেলি সেইটোৱে হৈছে আমাৰ হাৰ্টৰ কাম চ' এতিয়া আমি হাৰ্টৰ ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো চাম এইটো হৈছে আমাৰ এটা হাৰ্টৰ ষ্ট্ৰাকচাৰ ইয়াৰ লগতে মই হাৰ্টৰ 4টা চেম্বাৰ বুলি ধৰি এইটো ফিগাৰ ড্ৰ কৰিছোঁ যাতে আমি হাৰ্টৰ পৰা কোনকেইডাল আৰ্টাৰী ওলাই গৈছে কোনটো চেম্বাৰৰ পৰা দেন কোনকেইডাল ভেইনছ আহি সোমাইছে আৰু হাৰ্টৰ ভিতৰত থকা ভালভছবোৰৰ কথা ভালকৈ চাব পাৰোঁ ইয়াত মই ছাইডৰ পৰা এতিয়া যেনেকৈ এইকেইডাল ভেইনছ আহি সোমোৱা দেখাইছোঁ একচুৱেলি ইয়াত ছাইডৰ পৰা নোসোমাব পাৰে চ' আমাৰ জাষ্ট বুজিবলৈ ইজি হ'বলৈ মই এনেকৈ ড্ৰ কৰি লৈছোঁ আমাৰ হাৰ্টৰ 4টা চেম্বাৰৰ ভিতৰত 2টা হৈছে এট্ৰিয়াম আৰু 2টা হৈছে ভেন্ট্ৰিকেল এই ওপৰৰ 2টা হৈছে এট্ৰিয়াম দিছ ইজ দ্য ৰাইট এট্ৰিয়াম দিছ ইজ দ্য লেফ্ট এট্ৰিয়াম আৰু ভেন্ট্ৰিকেল হৈছে দিছ ইজ ৰাইট ভেন্ট্ৰিকেল আৰু দিছ ইজ দ্য লেফ্ট ভেন্ট্ৰিকেল ইয়াত আমি এইটোক ৰাইট আৰু এইটো লেফ্ট কোৱাৰ কাৰণটো হৈছে যে আমি মানুহজনৰ পাৰ্চপেক্টিভত কৈ আছোঁ জাষ্ট লাইক দ্য লাংছ আৰ এনি আদাৰ বডি অৰ্গেন ৰাইট এট্ৰিয়ামত আহি অপেন হয় দুডাল ভেনা কাভা ওৱান ইজ চুপিৰিয়ৰ ভেনা কাভা এণ্ড আনাডাৰ ওৱান ইজ ইনফেৰিয়ৰ ভেনা কাভা
ইয়াৰে এই সুপিৰিয়ৰ ভেনা কাভাই ব্লাড আনে হেড নেক আৰু আৰ্মছৰ পৰা মানে হেড নেক আৰ্মছৰ পৰা কাৰ্বন ডাই অক্সাইড মানে ডিঅক্সিজেনেটেড ব্লাড সুপিৰিয়ৰ ভেনা কাভাই আনে আৰু দেন অপেন কৰি আহি ৰাইট এট্ৰিয়ামত তেনেকৈ ইনফেৰিয়ৰ ভেনা কাভাই লোৱাৰ বডিৰ পৰা ডিঅক্সিজেনেটেড ব্লাড আনি দেন সেই ব্লাডখিনি উলিয়াই দিয়ে ৰাইট এট্ৰিয়ামত এতিয়া এই ৰাইট এট্ৰিয়ামৰ পৰা ব্লাডখিনি পুছ হয় ৰাইট ভেন্ট্ৰিকুললৈ আৰু যেতিয়া এট্ৰিয়ামৰ পৰা ভেন্ট্ৰিকুললৈ ব্লাডখিনি ফ্ল' হয় তেতিয়া যাতে ব্লাডৰ বেক ফ্ল' নহয় মানে যাতে এই এট্ৰিয়ামৰ পৰা অহা ব্লাডখিনি যাতে আকৌ ঘূৰি এট্ৰিয়ামলৈ গুচি নাযায় তাৰ কাৰণে ইয়াত এটা ভাল্ভ থাকে যাৰ নাম হৈছে ট্ৰাইকাস্পিড ভাল্ভ এতিয়া এই ৰাইট ভেন্ট্ৰিকুলত থকা ডিঅক্সিজেনেটেড ব্লাডখিনি যাব লাগিব লাংছলৈ এইকাৰণে কাৰণ এইখিনি ব্লাডত থকা কাৰ্বন ডাই অক্সাইডখিনি লাংছক দি লাংছৰ পৰা অক্সিজেন আনিব লাগিব চ' ৰাইট ভেন্ট্ৰিকুলৰ পৰা লাংছলৈ যাবলৈ থাকে পালমনাৰী আৰ্টাৰী চ' এইখিনি ব্লাড পালমনাৰী আৰ্টাৰী দি লাংছলৈ যায় আৰু এই পালমনাৰী আৰ্টাৰীত সোমাওঁতেও যাতে ব্লাডৰ বেক ফ্ল' নহয় তাৰ কাৰণে ইয়াতো এটা ভাল্ভ থাকে যাৰ নাম হৈছে পালমনাৰী চেমিলুনাৰ ভাল্ভ এতিয়া আমি চাম হাৰ্টৰ লেফ্ট পাৰ্টটো মানে লেফ্ট এট্ৰিয়াম আৰু লেফ্ট ভেন্ট্ৰিকল হাৰ্টৰ যে 4টা চেম্বাৰ আছে ইয়াৰ ভিতৰত কিন্তু অকল এট্ৰিয়ামৰ পৰা ভেন্ট্ৰিকুললৈহে ব্লাড পুছ হয় মানে ৰাইট এট্ৰিয়ামৰ ব্লাডখিনি ৰাইট ভেন্ট্ৰিকুললৈ পুছ হ'ল ইফালে লেফ্ট এট্ৰিয়ামৰ ব্লাডখিনি লেফ্ট ভেন্ট্ৰিকুললৈ পুছ হ'ল কেতিয়াও এট্ৰিয়ামৰ পৰা এট্ৰিয়ামলৈ বা ভেন্ট্ৰিকুলৰ পৰা ভেন্ট্ৰিকুললৈ কেতিয়াও ব্লাড ফ্ল' হ'ব নোৱাৰে কাৰণ আমি সদায় অক্সিজেনেটেড ব্লাডখিনি ডিঅক্সিজেনেটেড ব্লাডৰ পৰা ছেপাৰেট কৰি ৰাখিব লাগিব সদায় ৰাইট এট্ৰিয়ামত ডিঅক্সিজেনেটেড ব্লাডখিনি আহি সোমাব আৰু ইফালে লেফ্ট এট্ৰিয়ামত অক্সিজেনেটেড ব্লাডখিনি আহি সোমাব চ' দুইখিনিক আমি ছেপাৰেট কৰি ৰাখিব লাগে এতিয়া এই লেফ্ট এট্ৰিয়ামত অক্সিজেনেটেড ব্লাড আহে লাংছৰ পৰা থ্ৰু 4ডাল পালমনাৰী ভেইনছ মানে যেতিয়া ডিঅক্সিজেনেটেড ব্লাডখিনি ৰাইট ভেন্ট্ৰিকুলৰ পৰা ওলাই গৈছিলে লাংছলৈ সেইখিনি ব্লাডত কাৰ্বন ডাই অক্সাইড থাকে চ' সেই কাৰ্বন ডাই অক্সাইডখিনি দেন লাংছলৈ গ'ল আৰু লাংছৰ পৰা অক্সিজেন আনি পালমনাৰী ভেইনছে লেফ্ট এট্ৰিয়ামত দিলেহি ইয়াত 4ডাল পালমনাৰী ভেইনছ মানে আমাৰ 2টা লাংছ থাকে আৰু প্ৰত্যেকটো লাংছৰ পৰা 2ডালকৈ পালমনাৰী ভেইন আহে সেইকাৰণে টোটেল 4ডাল এতিয়া এই লেফ্ট এট্ৰিয়ামৰ ব্লাডখিনি যিখিনি অক্সিজেনেটেড সেই অক্সিজেনেটেড ব্লাডখিনি এতিয়া পুছ হ'ব লেফ্ট ভেন্ট্ৰিকুললৈ আৰু ইয়াতো যাতে ব্লাডৰ বেক ফ্ল' নহয় মানে ব্লাড যাতে ঘূৰি পিনে আকৌ এট্ৰিয়ামলৈ গুচি নাযায় সেইকাৰণে ইয়াত এটা ভাল্ভ থাকে যাৰ নাম হৈছে মাইট্ৰেল ভাল্ভ আৰু বাইকাস্পিড ভাল্ভ নেক্সট এই লেফ্ট ভেন্ট্ৰিকুলৰ ব্লাডখিনি অক্সিজেনেটেড ব্লাডখিনি বডিত ডিষ্ট্ৰিবিউট হ'ব লাগিব মানে অক্সিজেনেটেড ব্লাড কিয় লাগে আমাক অক্সিজেন কিয় লাগে ৰেছপিৰেশ্যনৰ কাৰণে লাগে মানে টিচুবোৰক চেলছবোৰক ৰেছপিৰেশ্যন কৰিবলৈ অক্সিজেন লাগে সেইকাৰণে বডিবোৰক অক্সিজেনেটেড ব্লাড যোগান দিয়ে এৰটা চ' এই লেফ্ট ভেন্ট্ৰিকুলৰ পৰা ব্লাডখিনি সোমাই এৰটাত আৰু ইয়াতো যাতে ব্লাডৰ বেক ফ্ল' নহয় তাৰ কাৰণে এটা ভাল্ভ থাকে যাৰ নাম হৈছে এৰটিক ভাল্ভ মানে হাৰ্টৰ গোটেই ষ্ট্ৰাকচাৰটোত টোটেল 4টা ভাল্ভ থাকে এটা হৈছে ট্ৰাইকাস্পিড ভাল্ভ যিটো থাকে ৰাইট এট্ৰিয়াম আৰু ৰাইট ভেন্ট্ৰিকুলৰ মাজত ইফালে লেফ্ট এট্ৰিয়াম আৰু লেফ্ট ভেন্ট্ৰিকুলৰ মাজত থাকে মাইট্ৰেল ভাল্ভ আৰু বাইকাস্পিড ভাল্ভ আৰু ৰাইট ভেন্ট্ৰিকুলৰ পৰা যেতিয়া আৰ্টাৰীত সোমায় তেতিয়া তাত থাকে পালমনাৰী চেমিলুনাৰ ভাল্ভ ইফালে লেফ্ট ভেন্ট্ৰিকুলৰ পৰা যেতিয়া এৰটাত সোমায় তেতিয়া তাত থাকে এৰটিক ভাল্ভ মই হাৰ্টৰ এই চিম্পল ডায়েগ্ৰামটো ইউজ কৰিছিলোঁ যাতে আমি চেম্বাৰ্ছবোৰ ভালকৈ চাব পাৰোঁ আৰু সেই চেম্বাৰ্ছবোৰত কোনখিনি ভেইনছ আহি সোমাইহি বা কোনখিনি আৰ্টাৰিজ ওলাই যায় আৰু তাত থকা ভাল্ভছবোৰ যাতে আমি গম পাওঁ এতিয়া মই এইখিনি ষ্ট্ৰাকচাৰ হাৰ্টৰ একচুৱেল ষ্ট্ৰাকচাৰটোত মই লেবেলিং কৰি দেখাইছোঁ চ' আমি যদি এই দুইটা ফিগাৰ যদি কম্পেয়াৰ কৰোঁ চ' মই ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ ৰাইট এট্ৰিয়াম আৰু লেফ্ট এট্ৰিয়াম চ' এইটো হৈছে ৰাইট এট্ৰিয়াম আৰু এইটো হৈছে লেফ্ট এট্ৰিয়াম দেন ৰাইট ভেন্ট্ৰিকল এণ্ড লেফ্ট ভেন্ট্ৰিকল চ' এইটো হৈছে ৰাইট ভেন্ট্ৰিকল আৰু এইটো হৈছে লেফ্ট ভেন্ট্ৰিকল চ' আমি 4টা চেম্বাৰ পালোঁ 1 2 3 4 ইয়াৰ পিছত এই ৰাইট এট্ৰিয়ামত আহি সোমাব 2ডাল ভেনা কাভা ওৱান ইজ চুপিৰিয়ৰ এণ্ড আনাডাৰ ওৱান ইজ ইনফেৰিয়ৰ চ' এই ৰাইট এট্ৰিয়ামত এডাল হৈছে চুপিৰিয়ৰ ভেনা কাভা আৰু এডাল আহি সোমালে ইনফেৰিয়ৰ ভেনা কাভা দেন এই ৰাইট এট্ৰিয়ামৰ ব্লাডখিনি গ'ল ৰাইট ভেন্ট্ৰিকুললৈ আৰু তাত যাওঁতে মাজত আছে
ট্ৰাইকাস্পিড ভাল্ভ চ' এইটো হৈছে ৰাইট এট্ৰিয়াম আৰু তাৰপৰা ব্লাডখিনি গ'ল ৰাইট ভেন্ট্ৰিকুললৈ আৰু তাৰ মাজত আছে এইটো হৈছে ট্ৰাইকাস্পিড ভাল্ভ দেন এই ৰাইট ভেন্ট্ৰিকুলাৰ ব্লাডখিনি দেন সোমাব পালমনাৰী আৰ্টাৰীত আৰু পালমনাৰী আৰ্টাৰীত সোমাওঁতে তাৰ মাজত আছে পালমনাৰী চেমিলুনাৰ ভাল্ভ চ' এই ৰাইট ভেন্ট্ৰিকুলাৰ ব্লাডখিনি সোমাব পালমনাৰী আৰ্টাৰীত আৰু তেতিয়া মাজত এইটো হৈছে পালমনাৰী চেমিলুনাৰ ভাল্ভ ইয়াত দুটা ৰ'ড দেখিছা এইকাৰণে কাৰণ আমাৰ দুটা লাংছ থাকে চ' দুইফালে দুটা লাংছত গৈ সোমাব এতিয়া আহিছোঁ লেফ্ট ছাইডটো লেফ্ট এট্ৰিয়ামত আহি সোমাই চাৰিডাল পালমনাৰী ভেইনছ ফ্ৰম লাংছ এইটো লেফ্ট এট্ৰিয়াম আৰু ইয়াত এই পালমনাৰী ভেইনছবোৰ আহি সোমাইছে মানে আৰু পালমনাৰী ভেইনছে আহি দিছেহি অক্সিজেনেটেড ব্লাড দেন এই অক্সিজেনেটেড ব্লাডখিনি পুছ হ'ব লেফ্ট ভেন্ট্ৰিকুললৈ আৰু তেতিয়া তাৰ মাজত থাকিব ভাল্ভটো মাইট্ৰেল ভাল্ভ আৰু বাইকাস্পিড ভাল্ভ ইয়াতো এই লেফ্ট এট্ৰিয়ামৰ পৰা লেফ্ট ভেন্ট্ৰিকুল সোমাইছে আৰু মাজত এইটো হৈছে বাইকাস্পিড ভাল্ভ দেন লেফ্ট ভেন্ট্ৰিকুলৰ পৰা অক্সিজেনেটেড ব্লাডখিনি সোমাব এৰ'টাত আৰু তাত থকা ভাল্ভটো হৈছে এৰ'টিক ভাল্ভ এইটো লেফ্ট ভেন্ট্ৰিকুল আৰু এইখিনি অক্সিজেনেটেড ব্লাডখিনি দেন এৰ'টাত সোমাব সৰি মই এইটো ৰেড কালাৰ কৰিব লাগিছিলে এইটো গ্ৰীণ কৰি পালোঁ চ' এৰ'টাত সোমালে আৰু তাত এইটো হৈছে মাজত এৰ'টিক ভাল্ভ চ' আমি ইয়াতো তেনেকৈ চাৰিটা চেম্বাৰ দেন ভেনা কাভা আৰু এইফালে পালমনাৰী ভেইনছ দেন ৰাইট ভেন্ট্ৰিকুল আৰু লেফ্ট ভেন্ট্ৰিকুলৰ পৰা ব্লাডখিনি ওলাই গৈছে এডাল হৈছে পালমনাৰী আৰ্টাৰী আৰু ইডাল হৈছে এৰ'টা আৰু লগতে এইকেইটা ভাল্ভ চ' এইটোৱে হৈছে হাৰ্টৰ ষ্ট্ৰাকচাৰ ইয়াৰ উপৰিও তোমালোকৰ বুকত এটা ফিগাৰ আছে ফিগাৰ 6.11 স্কিমেটিক ৰিপ্ৰেজেণ্টেশ্যন অফ ট্ৰান্সপৰ্ট এণ্ড এক্সচেঞ্জ অফ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড মানে আমাৰ বডিত কেনেকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ এক্সচেঞ্জ হয় দেন সেই অক্সিজেনেটেড আৰু ডিঅক্সিজেনেটেড ব্লাডখিনি কেনেকৈ ট্ৰান্সপৰ্ট হয় সেই হোল প্ৰচেছটোৰ এইটো হৈছে এটা ৰিপ্ৰেজেণ্টেশ্যন ইয়াত এইটো হৈছে আমাৰ হাৰ্ট আৰু হাৰ্টৰ সোঁফালে ওপৰত চেম্বাৰটো হৈছে ৰাইট এট্ৰিয়াম আৰু ৰাইট এট্ৰিয়ামত আহি সোমাইহি ভেনা কাভা যিয়ে আমাৰ হোল বডিৰ পৰা ডিঅক্সিজেনেটেড ব্লাড আনে আৰু ডিঅক্সিজেনেটেড ব্লাডখিনি আহি ৰাইট এট্ৰিয়ামত সোমালে দেন ৰাইট এট্ৰিয়ামৰ পৰা গ'ল ৰাইট ভেন্ট্ৰিকুললৈ দেন ৰাইট ভেন্ট্ৰিকুলাৰ পৰা ওলাই যাব পালমনাৰী আৰ্টাৰী দি লাংছলৈ মানে এই ডিঅক্সিজেনেটেড ব্লাডখিনি লাংছলৈ যাব অক্সিজেন আনিবলৈ চ' লাংছৰ কেপিলাৰীত ডিফিউজন হ'ব অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ মানে পালমনাৰী আৰ্টাৰী দি যোৱা কাৰ্বন ডাই অক্সাইডখিনি লাংছক দি লাংছৰ পৰা অক্সিজেন আনিব থ্ৰু পালমনাৰী ভেইন আৰু পালমনাৰী ভেইনখিনিয়ে সেই অক্সিজেনেটেড ব্লাডখিনি আহি উলিয়াই দিব লেফ্ট এট্ৰিয়ামত দেন লেফ্ট এট্ৰিয়ামৰ পৰা লেফ্ট ভেন্ট্ৰিকুল যাব ব্লাডখিনি দেন লেফ্ট ভেন্ট্ৰিকুলৰ পৰা অক্সিজেনেটেড ব্লাডখিনি ওলাই যাব টু দ্য হোল বডি থ্ৰু এৰ'টা চ' এৰ'টাই এই অক্সিজেনেটেড ব্লাডখিনি বডিত ডিষ্ট্ৰিবিউট কৰিব দেন আমাৰ বডিত capillaries in the body organs apart from the lungs মানে লাংছক বাদ দি বাকিবোৰ বডি অৰ্গেনৰ কেপিলাৰীবোৰত দেন এগেইন অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ডিফিউজন হ'ব মানে এৰ'টাই অনা অক্সিজেনখিনি বডি টিচুবোৰক দি বডি টিচুৰ পৰা ৰেছপিৰেশ্যনত প্ৰডিউচ হোৱা কাৰ্বন ডাই অক্সাইডখিনি লৈ ভেনা কাভাই এগেইন সেই ব্লাডখিনি আনি ৰাইট এট্ৰিয়ামত দিবহি এনেকৈ আমাৰ বডিত হোল প্ৰচেছটো চলি থাকে নেক্সট আমি যদি ৱাৰ্ম ব্লাডেড এনিমেলছখিনি চাওঁ ৱাৰ্ম ব্লাডেড এনিমেলছ হৈছে বাৰ্ডছ আৰু মেমেলছ যাৰ ভিতৰত আমি মানুহো আছোঁ এইখিনি এনিমেলছে নিজৰ বডি টেম্পাৰেচাৰটো মেইনটেইন কৰিব পাৰে এনাৰ্জি ইউজ কৰি মানে আমাৰ যদি ঠাণ্ডা লাগিছে মানে আমাৰ বডি টেম্পাৰেচাৰটো যদি ল' হৈ গৈছে তেন্তে আমি এনাৰ্জি ইউজ কৰি বডি টেম্পাৰেচাৰটো নৰ্মেললৈ আনিব পাৰোঁ তেনেকৈ আমাৰ যদি গৰম উঠিছে মানে টেম্পাৰেচাৰটো যদি বাঢ়ি গৈছে তেন্তে আমি হিট লছ কৰি দেন এগেইন বডি টেম্পাৰেচাৰটো ৰেগুলেট কৰিব পাৰোঁ আৰু এই এনাৰ্জিখিনি যে ইউজ কৰোঁ আমি সেইখিনি আমি পাওঁ ৰেছপিৰেশ্যনৰ থ্ৰু দি দেন এগেইন ৰেছপিৰেশ্যনৰ কাৰণে এফিচিয়েণ্ট অক্সিজেন ছাপ্লাই এটাও আমাক লাগিব চ' আমাৰ হাৰ্টত মানে ৱাৰ্ম ব্লাডেড এনিমেলছৰ হাৰ্টত অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাডখিনি যে ছেপাৰেট হৈ থাকে তাৰ কাৰণে অক্সিজেন ছাপ্লাইটো এইখিনি এনিমেলছত বহুত বেছি এফিচিয়েণ্ট হয় আৰু সেইকাৰণে এনাৰ্জি প্ৰডাকশ্যনৰ ৰেটটোও বহুত বেছি হয়
আৰু সেইকাৰণে আমি সেই এনাৰ্জিখিনি কনষ্টেণ্টলি ইউজ কৰিব পাৰোঁ টু মেইনটেইন বডি টেম্পাৰেচাৰ সেইকাৰণে আমাৰ মানে ৱাৰ্ম ব্লাডেড এনিমেলছখিনি এটা কনষ্টেণ্ট বডি টেম্পাৰেচাৰ থাকে ইফালে যদি আমি কোল্ড ব্লাডেড এনিমেলছখিনি চাওঁ মানে এম্ফিবিয়ানছ ৰেপটাইলছ ফিছেছ ইহঁতি কিন্তু এনাৰ্জি ইউজ কৰি নিজৰ বডি টেম্পাৰেচাৰটো ৰেগুলেট কৰিব নোৱাৰে ইহঁতৰ বডি টেম্পাৰেচাৰটো ডিপেণ্ড কৰে এনভাইৰনমেণ্টৰ টেম্পাৰেচাৰৰ ওপৰত আৰু সেইকাৰণে ইহঁতক নাম দিয়া হৈছে কোল্ড ব্লাডেড এনিমেলছ বুলি এইকাৰণে এইখিনি এনিমেলছত অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাডখিনি ছেপাৰেট কৰি ৰখাটো ইমানো নেচেচাৰী নহয় আৰু এইকাৰণে এইখিনি এনিমেলছৰ হাৰ্টত অক্সিজেনেটেড ব্লাড আৰু ডিঅক্সিজেনেটেড ব্লাডখিনি মিক্স হ'ব পাৰে এইটো হৈছে এটা ফ্ৰগৰ হাৰ্ট যাৰ মই সকলোখিনি ষ্ট্ৰাকচাৰ লেভেলিং কৰি দেখুওৱা নাই জাষ্ট এইটো হৈছে ৰাইট এট্ৰিয়াম আৰু এইটো হৈছে লেফ্ট এট্ৰিয়াম আৰু এইটো হৈছে ভেন্ট্ৰিকল মানে ইয়াত অকল দুটা এট্ৰিয়াম থাকে আৰু এটা ভেন্ট্ৰিকল থাকে চ' টোটেল ই অকল 3 চেম্বাৰ্ড আৰু ইয়াত লেফ্ট এট্ৰিয়ামৰ পৰা অহা অক্সিজেনেটেড ব্লাডখিনি আৰু ৰাইট এট্ৰিয়ামৰ পৰা অহা ডিঅক্সিজেনেটেড ব্লাডখিনি ভেন্ট্ৰিকুলত মিক্স হৈ যায় দেন সেই ভেন্ট্ৰিকুলৰ পৰা ওলাই যায় টু লাংছ টু কালেক্ট অক্সিজেন ইফালে কিন্তু ফিছত অকল এটাই এট্ৰিয়াম থাকে আৰু এটাই ভেন্ট্ৰিকল থাকে মানে এইটো হৈছে 2 চেম্বাৰ্ড আৰু ইয়াত এট্ৰিয়ামত পৰা অহা ডিঅক্সিজেনেটেড ব্লাডখিনি দেন ভেন্ট্ৰিকুললৈ আহে দেন সেই ব্লাডখিনি যায় লাংছলৈ আৰু লাংছৰ পৰা অক্সিজেনেটেড ব্লাড লৈ গোটেই হোল বডিতে সিহঁতে ডিষ্ট্ৰিবিউট কৰে আৰু ফিছৰ হাৰ্টেদি ব্লাডখিনি এটা চাৰ্কুলেশ্যনত অকল এবাৰেই পাছ হৈ যায় কাৰণে এই চাৰ্কুলেশ্যনটোৰ নাম হৈছে ছিংগল চাৰ্কুলেশ্যন কিন্তু মানুহৰ হাৰ্টত বা বাকীখিনি বাৰ্ডছ বা এম্ফিবিয়ানছৰ হাৰ্টত ব্লাডখিনি দুবাৰ হাৰ্টেদি পাৰ হৈ যায় কাৰণে এইটো কোৱা হয় ডাবল চাৰ্কুলেশ্যন চ' আজিৰ ভিডিঅ'টোত আমি ফাৰ্ষ্ট চাৰ্কুলেটৰী ফ্লুইড মানে ব্লাড চালোঁ এণ্ড ছেকেণ্ড আমি চালোঁ কণ্ট্ৰেক্টাইল পাম্পিং অৰ্গেন মানে হাৰ্টৰ ষ্ট্ৰাকচাৰ আৰু হাৰ্টে কেনেকৈ ব্লাড পাম্প কৰে নেক্সট ভিডিঅ'টোত আমি চাম এই নেটৱৰ্ক অফ টিউবছ আৰু দেন এই ছিষ্টেমটো মানে ক্লটিং কেনেকৈ হয়